ফ্ৰেণ্ডছ এয়া দেখিছেনে কি ধুনীয়া হৈছে। যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। থেংক ইউ। হেল্ল' ফ্ৰেণ্ডছ, আজি মই এটা ৰেচিপি বনাম, বহুত সহজ চাউলৰ ভাপত দিয়া পিঠা। ইয়াতে মই এই গুড়া মিক্সিত পিচি লৈছোঁ। 1 পোৱা চাউল লৈছোঁ, ৰাতি মই তিয়াই থৈছিলোঁ। আৰু ইয়াতে মই 2 চামুচ চুজি মিলাইছোঁ আৰু 10 মিনিট মই থৈ দিছিলোঁ আৰু অলপ নিমখ দিছোঁ। আৰু ইয়াতে মই 1 চামুচ বেকিং পাউডাৰ দিম এতিয়া। এয়া এই চামুচেৰে 1 চামুচ মই বেকিং পাউডাৰ দি দিছোঁ। আপোনালোকে ইয়াতে দৈ দিব পাৰে। মই অলপ ক্ৰীম মালাই দি দিছোঁ অলপ। এইখিনি ভালদৰে ফেটি ল'ব লাগিব এতিয়া। যাতে বেকিংখিনি মিহলি হৈ যায় ধুনীয়াকৈ। এই ধৰণে ভালদৰে ফেটি ল'ব চামুচেৰে। এয়া এনেকুৱা ধৰণৰ মই কাঁহী এখন লৈছোঁ। আপোনালোকে ষ্টিলৰ কাঁহীও ল'ব পাৰে, এনেকুৱা গুৰুঙা টাইপৰ। মই বাৰু কাঁহৰ বাচনে লৈছোঁ। এনেকৈ ৰিফাইন তেল দিছোঁ। এনেকৈ আপোনালোকে দি ল'ব চাৰো চাইডে, তেতিয়াহ'লে লাগি নধৰিব। এয়া দেখিছেনে? এইখিনি মই প্লেটত এয়া থালিখনত ঢালি লৈছোঁ এনেকুৱাকৈ। মই কেৰাহীত পানী গৰম হ'বলৈ দিছোঁ। এয়া ভিতৰত মই ষ্টেণ্ড দি দিছোঁ। আপোনালোকে বেলেগ কেৰাহীতো ল'ব পাৰে। এনেকৈ মই বহাই দিলোঁ। সাৱধানে দিব যাতে হাতত লাগি নধৰে। এতিয়া মই ঢাকনি মাৰি দিম। অলপ জলকীয়াৰ গুড়ি দি দিছোঁ। এনেকুৱাকৈ দেখাটো ভাল লাগিব আৰু খাবলৈ অলপ জ্বলা জ্বলা হ'ব। দহ 15 মিনিটমান এনেকৈ ভাপত সিজিবলৈ দিব। তাৰপিছত চেক কৰি চাব, যদি নাই হোৱা অলপ আৰু দিব পাৰে। এয়া দেখিছেনে কেনেকুৱা ফুলি আহিছে? আৰু অলপ হ'ব দিয়ক। এয়া চাওক কি ধুনীয়া হৈছে, দেখিবলৈও ধুনীয়া হৈছে। এতিয়া আমি চেক কৰি চাওঁ। এয়া দেখিছেনে উঠি অহা নাই, হৈছে মোটামুটি। পিঠা আমাৰ হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম আৰু অলপ ঠাণ্ডা হ'বলৈ দিম পিঠাটো। এনেকুৱা ধৰণৰ চাইডে চাইডে আপোনালোকে চাকুৰি দি এনেকৈ আগে এৰুৱাই ল'ব। এতিয়া মই কাটি দেখুৱাম। এয়া ফ্ৰেণ্ডছ দেখিছেনে? এয়া কি ধুনীয়া হৈছে, চব চাইডে ধুনীয়াকৈ হৈছে। এয়া দেখিছেনে? এতিয়া মই কাটি দেখুৱাম।